আৰু এই মুহূৰ্তত আমি মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ পুনে লৈ যাব বিচাৰিছোঁ সতীৰ্থ পুলক আছে পুলক মই আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ যেহেতু বৰ্তমান মুহূৰ্তটো কেইবাগৰাকী সাংবাদিক আৰক্ষী চিকিৎসাধীন হৈ আছে সবিশেষ জনাওকচোন পোনপটীয়াভাৱে বৰ্তমানৰ পৰিৱেশ কেনেধৰণে আছে কোনোবাৰ ব্যক্তিৰ আঘাত গুৰুতৰ নেকি এই মুহূৰ্তত কেনেধৰণে চিকিৎসা চলোৱা হৈছে পুলক এই মুহূৰ্তত মই বাক্সা মুছলপুৰৰ যিখন ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল তাৰ বাহিৰত আছো আৰু নিশাৰ ভাগৰ পৰিৱেশ দেখুৱাইছো দিনৰ ভাগত যি উত্তপ্ত পৰিৱেশ পৰিস্থিতি আছিলে বৰ্তমান মুহূৰ্তত কিছু যদিও খাম কাটিছে আৰক্ষীয়ে নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা কৰিছে সমগ্ৰ পৰিৱেশ পৰিস্থিতি কিন্তু এই মুহূৰ্তত আমি যিখন চিভিল হস্পিটেলৰ বাহিৰত উপস্থিত আছো এই চিভিল হস্পিটেলত প্ৰায় 20 গৰাকীতকৈ অধিক লোক ইয়াত তেওঁলোকে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাৰ বাবে আহিছে এতিয়ালৈকে যিখিনি তথ্য আমাক হস্পিটেল কৰ্তৃপক্ষই যোগান ধৰিছে বা তেওঁলোকে আমাক কৈছে যে 21 গৰাকী লোক ইয়াত চিকিৎসাৰ বাবে আহিছিলে তাৰে দুগৰাকী হৈছে বুলেট ইনজুৰি যাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এইমছত তেওঁলোকক চিকিৎসা কৰি থকা হৈছে বুলি খবৰ আহিছে বৰ্তমান তেওঁলোক সংকটমুক্ত বুলিও আমাৰ হাতলৈ খবৰ আহিছে বাকি যি 19 গৰাকী লোক তেওঁলোক কোনো যদি মূৰত আঘাত পাইছিলে তেওঁলোকৰ মূৰত 4-5টাকৈ চিলাই পৰিছিলে কোনো আৰক্ষী কোনো সাংবাদিক কোনো সাধাৰণ লোক তেনেকৈ বহু সংখ্যক লোকে যেহেতু আঘাতপ্ৰাপ্ত হৈছিলে সকলোৰে ইয়াত চিকিৎসা চলি আছে বা যিসকল লোকৰ চিকিৎসা হৈছে তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসা কৰি থকা হ'ব বুলি কৈছে এনেকৈ বৰ্তমান চিকিৎসা যিটো প্ৰক্ৰিয়া সেয়া বৰ্তমান চলি আছে আৰু বাকি পৰিৱেশ পৰিস্থিতি কিছু খাম কাটিবছে বা নিয়ন্ত্ৰণত আসলে আনিবলৈ যত্ন কৰিছে কিছু সময় পূৰ্বে ইয়াত যিগৰাকী ল এণ্ড অৰ্ডাৰৰ যিগৰাকী আইজিপি তেওঁ আহি ইয়াত উপস্থিত হৈছিলে তেওঁ বহুখিনি কেটবুক বিস্ফোৰক মন্তব্য দিছে বিশেষকৈ যিটো আইনৰ সুৰুঙা সেই আইনী সুৰুঙাটোৰ কথা তেওঁ যেতিয়া প্ৰশ্ন কৰা হৈছিলে তেওঁ এটা কথা কৈছে যে তেওঁলোকে পূৰ্বানুমান কৰা নাছিলে যে ইমান সংখ্যক যে ইয়াত ভিৰ হ'ব এনেধৰণৰ এটা যে উত্তপ্ত পৰিস্থিতি হ'ব সেয়া কিন্তু আৰক্ষীৰ হাতত তথ্য নাছিলে বা যি চোৰাংচোৱা আছিলে আৰক্ষীৰ সেই চোৰাংচোৱা হাতত কিন্তু সেয়া তথ্য নাছিলে অৰ্থাৎ এক কথাত ক'বলৈ গ'লে অসম আৰক্ষী যে বিফল হৈছে সমগ্ৰ আজি প্ৰক্ৰিয়াটোত এই দুগৰাকী লোকক তাৰ পৰা লৈ অহা বা 5 গৰাকী লোকক তাৰ পৰা লৈ অহাৰ পিছত ইয়ালৈ যিখিনি ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা যেনেধৰণে হ'ব লাগিছিলে তাৰ ক্ষেত্ৰত যে আইনী সুৰুঙা বা নিৰাপত্তাৰ যিটো সুৰুঙা ৰখি গৈছে সেয়া কিন্তু আইজিপি গৰাকীৰ মন্তব্যতে স্পষ্টকৈ প্ৰকাশ পাইছে আমি কিছু দল সংগঠনৰ লোক যেহেতু আহি ইয়াত উপস্থিত হৈছে আমি পুনে পুনে কথা পাতিবলৈ যত্ন কৰিম দিনৰ ভাগত এটা অপ্ৰীতিকৰ ঘটনা কোনেও আশা নকৰা এটা পৰিৱেশ পৰিস্থিতি এনেকুৱা এটা শান্ত জেগাত হৈছে পূৰ্বতে এনেধৰণৰ কেতিয়াও আমি ইয়াত ঘটনা দেখা নাই বা এনেধৰণে আমি বাতৰি সম্প্ৰচাৰ কৰিবলৈ আহিব লগা হোৱা নাই কেইবাগৰাকীও সাংবাদিক কেইবাগৰাকীও আৰক্ষীৰ কেইবাখনো বাহন জ্বলাই দিয়া হৈছে তেনেধৰণৰ পৰিৱেশ কি ক'ব শেহতীয়া প্ৰথমতে আজি যিটো অবাঞ্ছিত পৰিৱেশ এটা হ'ল আৰু আপোনালোকে যথেষ্ট দূৰৰ পৰা এই ঘটনাটোৰ আৰম্ভণিৰে পৰা সংবাদ মাধ্যমে যথেষ্ট এটা সৰব ভূমিকা লৈ আহিছে আৰু বাক্সা জিলাত আজি বিভিন্ন স্থানৰ পৰা সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকল আহিছে আৰু প্ৰথমে আমি দুখ প্ৰকাশ কৰিছোঁ এই কথাটোত আজি বহুকেইগৰাকী সাংবাদিকে যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে তেখেতসকলৰ বহুতৰে মূৰত চিলাই পৰিছে বহুতৰ ভৰি ভাঙিছে আমি আৰম্ভণিৰ পৰা যিহেতু আছিলোঁ তেখেতসকলৰ এই অৱস্থাটো আমি দেখিছোঁ গতিকে আমি তেখেতসকলৰ ওচৰতো ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰতো ক্ষমা বিচাৰিছোঁ আৰু অসমবাসীকো আমি এই কথাটো ক'ব বিচাৰিছোঁ যে আজি যিটো অপ্ৰীতিকৰ পৰিস্থিতি হ'ল এই পৰিস্থিতিত যিসকলে উদগনি যোগালে বা যাৰ বাবে এই পৰিস্থিতিটো হ'ল তেনেকুৱা ব্যক্তিয়ে কিন্তু বাক্সা জিলাৰ সমাজ জীৱনক প্ৰতিনিধিত্ব নকৰে আৰু আজিৰ যিটো ঘটনা এই ঘটনাত কিন্তু আমি প্ৰথমে এতিয়া দুখ দিয়া বুলি ক'লে নহ'ব এই কথা কিন্তু আচলতে গৃহ বিভাগে বা অসম চৰকাৰখনে মুখ্যমন্ত্ৰী মহোদয়ে নিজে তেওঁ দোষ স্বীকাৰ কৰি লোৱাটো উচিত কাৰণ বাক্সা জিলাৰ যিখন কাৰাগাৰ কেইদিনমান আগতে মুখ্যমন্ত্ৰী মহোদয়ে নিজে আহি পেলাই উদ্বোধন কৰিছিলে যিখন কাৰাগাৰত ইতিপূৰ্বে আজিৰ পূৰ্বে কোনো ধৰণৰ কৈদী ৰখাৰ ব্যৱস্থা নাছিলে পৰীক্ষামূলকো কোনো এটা ব্যৱস্থা হোৱা নাই ইয়াত কেনেকৈ ইমান ডাঙৰ এটা গোচৰৰ অভিযুক্তক ইয়াত লৈ অহা হ'ল ইয়াত মানুহৰ মৌলিক প্ৰশ্ন এতিয়া সেইটো হৈছে জুবিন গাৰ্গে ন্যায় পাব লাগিব ৰাইজে তাৰ বাবে যুঁজিবই জুবিন গাৰ্গ সকলোৰে বুকুৰ আপোন শিল্পী জুবিন গাৰ্গ সকলোৰে হৃদয়ত থকা শিল্পী গতিকে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ বাবে মানুহ মাতিবই আৰু আজিৰ যিটো ঘটনা আজিত যেতিয়া আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে গম পালে যে বাক্সা জিলাৰ কাৰাগাৰলৈ এই অভিযুক্তসকলক লৈ অহা হ'ব ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াত কাকো কোনেও মাতি আনিব লগা হোৱা নাই কোনো দল সংগঠনৰ নেতৃত্বত কোনেও অহা নাই ইয়াত সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজৰ মাজত কেতিয়াবা কাৰোবাৰ মাজত কথাত কটাকটি হৈ শিল মৰালৈকে অৱস্থা গৈছে তাৰপিছত গুলীয়াগুলি হৈছে কন্দুৱা গেছ নিক্ষেপ হৈছে লাঠি চাৰ্জ হৈছে মানুহ আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে আনকি আৰক্ষী বিভাগৰ লোকো আঘাতপ্ৰাপ্ত হৈছে এই পৰিস্থিতিটোৰ বাবে কিন্তু মূলতঃ জগৰীয়া হৈছে অসম চৰকাৰৰ গৃহ বিভাগ অসম চৰকাৰৰ গৃহ বিভাগৰ বিয়াগম চোৰাংচোৱা সংস্থাসমূহ এই ক্ষেত্ৰত বিফল হৈছে যদি আপোনালোকে বাক্সা জিলাৰ এই কাৰাগাৰলৈকে আপোনালোকে আনিব লগা আছিলে আপোনালোকে আগতে সিদ্ধান্ত ল'ব লাগিছিলে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লগা হৈছিলে যিহেতু ৰাইজৰ আগত কথাটো ওলাই গৈছে বাক্সা জিলালৈ আহিব বুলি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা থাকিব লাগিছিলে নহ'লে চিক্ৰেটলি কামটো আপোনালোকে আগবঢ়াই নিব লাগিছিলে ন্যায়িক প্ৰক্ৰিয়াটো আগবাঢ়িছে আমি দাবী জনাব বিচাৰিছোঁ যে SIT লৈ আমাৰ অনুৰোধ আছে দাবী আছে যে আপোনালোকে জুবিন গাৰ্গৰ যিটো বিষয়
এইটো কেৱল মাত্ৰ গোচৰ বুলি লৈ পেলাই আপোনালোকে আগবঢ়াই নিদিব আপোনালোকৰ বাবে এইটো জাতীয় দায়িত্ব আপোনালোকৰ বাবে এইটো জাতীয় কৰ্তব্য অসম চৰকাৰৰ এইটো জাতীয় দায়িত্ব জাতীয় কৰ্তব্য যে জুবিন গাৰ্গে ন্যায় পাব লাগে কোনো দুখীয়ে সাৰি যাব নোৱাৰে কোনো অভিযুক্তই সাৰি যাব নোৱাৰে কটকটীয়া ব্যৱস্থাৰে শক্তিশালী ৰূপত এখন চাৰ্জশ্বীট আদালতত দাখিল হ'ব লাগিব SITৰ পৰা আৰু কোনো অপৰাধীয়ে কোনো দুখীয়ে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰিব ৰাইজৰ কিন্তু এইবাৰ চকু আছে ভাবি ল'ব নালাগে যে ৰাইজে পাহৰি যাব জুবিন গাৰ্গৰ মৃত্যু হৈছে পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো এয়া হৈছে জনতাৰ ভাষ্য আমি এই মুহূৰ্তত আপোনাৰ জৰিয়তে কিছু পৰিৱেশ দেখুৱালো বাক্সাৰ পৰিৱেশ আমি দেখুৱাই যাম আৰু এয়া আপোনালোকে দেখিছে নিশাৰ পৰিৱেশ নিশাও যথেষ্ট ব্যস্ত হৈ আছে আৰক্ষী প্ৰশাসন ব্যস্ত হৈ আছে প্ৰত্যেকগৰাকী ব্যক্তি বৰ্তমান মুহূৰ্তত ব্যস্ত হৈ আছে